ভিডিঅ'টো আপলোড কৰোঁতে মোৰ বহুতেই পলম হ'ল। বহাগ গ'ল, জেঠো যাব হ'ল আৰু এই জেঠ মাহ যাবৰ শেষৰ সময়তে মই ভাবিলোঁ এতিয়া যদি নিদিওঁ আৰু কেতিয়া দিম। গতিকে মোবাইলৰ মেমৰিত সাঁচি ৰখা মৰাণ বিহু সমাৰোহ 2026ৰ কেইটিমান সৰু সৰু ভিডিঅ' একেলগ কৰি এনেদৰেই মই ফেচবুকৰ ৱালত সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। 8, 9, 10 মে'ত মাকুমত হোৱা মৰাণ বিহু সমাৰোহখন বৰ সুন্দৰকৈ অনুষ্ঠিত হৈছিল। এদিন সেইবুলি আমি চাবলৈ গ'লোঁ। তেওঁলোকে তাত নিজৰ সংস্কৃতিৰ পৰম্পৰা অন্তৰ্গত যিসমূহ তেওঁলোকৰ আচবাব আছিল, লোক সংস্কৃতিৰ অন্তৰ্গত কিছুমান তেওঁলোকৰ আপুৰুগীয়া সম্পদ আছিল, সেইসমূহ তেওঁলোকে প্ৰদৰ্শন কৰাৰ লগতে কেইখনমান বিপণীও তাত আমি দেখিবলৈ পালোঁ, য'ত থলুৱা নিৰ্মিত সামগ্ৰী, কাঠ বাঁহৰ আচবাব, অলংকাৰ, ইয়াৰ লগতে গ্ৰন্থৰ এখন বিপণী আৰু তেওঁলোকৰ থলুৱা কিছুমান খাদ্য সম্ভাৰো আমি দেখিবলৈ পালোঁ। আটকধুনীয়া এখন মঞ্চ সাজি উলিওৱা মৰাণ বিহুখনৰ প্ৰতিটো বস্তুৱেই চাবলৈ বৰ সুন্দৰ হৈছিল আৰু সেয়ে এদিন আমি নিশা ওলাই গৈ এনেদৰেই ফুৰি চাকি পুনৰ ঘূৰি আহিলোঁ। ধন্যবাদ।